বাক্সাত যি ঘটনা ঘটি গ'ল সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ গুলীত দুগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিলে আৰু এগৰাকী ব্যক্তি হৈছে দীপক মন্ত্ৰী আৰু আন এগৰাকী ব্যক্তি হৈছে বিদ্যুৎ কলিতা আৰু দুয়োগৰাকী ব্যক্তিৰ খা খবৰ লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি নিৰ্দেশ দিছিলে। মই যোৱাকালি আমাৰ বিভাগৰ সভাৰ বাবে মই উদ্যোগত আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশৰ বাবে আজিয়ে মই গুৱাহাটী আহি তাৰপিছত দুয়োগৰাকী ব্যক্তিৰ লগত মই আজি সাক্ষাৎ কৰোঁ স্বাস্থ্য কৰিলোঁ আৰু দুয়োজনে সুন্দৰকৈ দুয়োজনৰ লগত কথা পাতিছে। আমাৰ এইমছৰ ডাইৰেক্টৰে মোক জনাইছে যে দুয়োজনে ষ্টেবল কণ্ডিশ্যন, এজনৰ যিহেতু ঘাৰত গুলি লাগিছিলে আৰু এজনৰ ঠেঙত লাগিছিলে, তাৰ অকণমান ছালত সমস্যা হৈছে অকণমান, বাকী ভিতৰৰ নাক কাঠ বা মানে হাড় কাঠ চব ঠিকে আছে আৰু এইটোৰ কাৰণে তেওঁলোকৰ যি যাৱতীয় যিমানবোৰ খৰচ হয় সেই খৰচখিনি আমাৰ অসম চৰকাৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছিলে আৰু ময়ো আজি পৰিয়ালৰ দুগৰাকী ব্যক্তিকে এই কথাখিনি আমি জনাইছোঁ যে তেওঁলোকৰ যাৱতীয় যিমানবোৰ খৰচ যায় সেই খৰচখিনি আমাৰ চৰকাৰে গ্ৰহণ কৰিব। প্ৰধান সংকটমুক্ত বুলি ক'ব পাৰি, একেবাৰে সংকটমুক্ত কাৰণটো যদি মই কথা পাতিছোঁ অলপ পিছত তাৰ ভিডিঅ' আপোনালোকে পাবগৈ। হয়, কিবা মানে সাহায্য থাকিব নেকি তেওঁলোকৰ চিকিৎসাৰ ওপৰত মানে বেলেগ ক্ষতিগ্ৰস্ত পৰিয়ালৰ যিসকল এটেণ্ডেণ্ট আছিলে দুজনৰ পৰিয়ালৰ মানুহ আছিলে, মই কৈছোঁ যিকোনো অসুবিধা হ'লে জনাব দিছোঁ আৰু আগন্তুক নিশ্চিত কৰাৰ ব্যৱস্থা কৰিম বুলি জনাইছোঁ।